Hello everyone, welcome to my channel Maths by Sujit. আজি মই তোমালোকৰ কাৰণে মেথছৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে আৰু কাইলৈ মই টোটেল 40 ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম তাত তোমালোকৰ মেথছৰ গোটেই টপিক পৰা কুৱেশ্যন থাকিব এক্সামৰ আগত তোমালোকৰ প্ৰেক্টিছ আৰু লগতে ৰিভিজন হৈ যাব ঠিক আছে তো কাইলৈ মই যেটো ভিডিও আপলোড কৰিম হেতু তোমালোকে মিছ নকৰিবা প্ৰেক্টিছ কৰি যাবা আজিৰ প্ৰথম কুৱেশ্যনটো express 6/25 in percentage মানে 6/25ক আমি শতাংশত প্ৰকাশ কৰিব লাগে যিকোনো ফ্ৰেকশন বা ভগ্নাংশক আমি পাৰ্চেন্টেজত নিব কাৰণে সদায় 100ৰ পৰা পূৰণ কৰো তো 25 পৰা 100ক 4 বাৰ যাব 6 পূৰণ 4 কিমান 24 মানে 24% আমাৰ কাৰেক্ট আনসাৰ অপচন বি সেকেন্ড টু সিম্পলিফাই মানে সৰল কৰিব লাগে আমি ইয়াৰ মানটো আমি উলিয়াব লাগে তো ফাৰ্স্ট আমি ব্ৰেকেটটো সলভ কৰিম 2/3 এতিয়া এইটো চোৱা প্লাস আৰু মাইনাস পূৰণ হৈ আছে তো প্লাসে মাইনাসে কিমান মাইনাস হ'ব আৰু এফালে 5/6 তো এইটো আমি মাইনাস কৰিব লাগিব এতিয়া চোৱা এইটো কি ভগ্নাংশৰ মান তলৰ মান কেটাৰ আমি লসাগু ল'ব লাগে বা আমি সেম কৰিব পাৰো ইয়াত 6 আছে ইয়াত 3 ইয়াকো মই 6 বনাব পাৰো 2 পূৰণ কৰি তো ইয়াতো আমি 2 পূৰণ কৰিম এতিয়া এটো 6 এটো 6 লসাগু বা এলসিয়ামটো কিমান 6 আহিব আৰু ওপৰত 2 দুগুণ 4 মাইনাস এফালে 5 তো কিমান হ'ব -1/6 কাৰণ ডাঙৰ আগত মাইনাসটো আছে হেকাৰণে মাইনাসটো আহিব ঠিক আছে তো এই ব্ৰেকেটটো সলভ কৰি আমি কিমান পালো -1/6 এতিয়া স্টাৰ্টিংত কিমান আছে -3/4 আৰু এফালে ইনটু আৰু ব্ৰেকেটটোৰ মান কিমান -1/6 এতিয়া এইটো আমি পূৰণ কৰিম মাইনাসে মাইনাসে প্লাস হৈ গল ঠিক আছে তো মাইনাস থকা অপশনবোৰ आंसर হ'বই নোৱাৰে এতিয়া ইয়াত চোৱা 3 পৰা আমি কাটিব পাৰো 6ক দুবাৰ যাব ওপৰত কিমান 1 থাকিলে তলত 4 দুগুণ কিমান 8 তো 1/8 টো আমাৰ কাৰেক্ট आंसर ঠিক আছে if the ratio of the angles of a triangle is 2:3:7 find the smallest angle যদি কোনো ত্ৰিভুজৰ কোণৰ অনুপাত 2-3 হয় তেন্তে আটাইতকৈ সৰু কোণৰ মানটো আমি উলিয়াব লাগে এই 2-3 টো কি হয় ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত যিকোনো ত্ৰিভুজৰ কোণ কেইটা থাকে তিনিটা আৰু এই তিনিটা কোণৰ যোগফলটো সদায় কিমান হয় 180 ডিগ্ৰী 180 এটো আমি গম পাও এতিয়া অনুপাতৰ মতে তিনিটা কোণৰ যোগফলটো কিমান 7 3 10 আৰু 2 কিমান 12 অনুপাতৰ মতে ত্ৰিভুজৰ এই তিনিটা কোণৰ যোগফলটো 12 পালো কিন্তু আমি জানো ৰিয়েলত কিমান 180 ডিগ্ৰী হয় একচুয়াল মতে ঠিক আছে মানে 12ৰ মানটো ইমান ইয়াৰ পৰা আমি 1ৰ মানটো উলিয়াব পাৰো 12 পৰা এটো হৰণ কৰিম 12 1 গুণ 12 কিমান 6 থাকিলে মানে 60 হৈ যাব এটো তো 12 5 জাৰ 60 ঠিক আছে 12 5 গুণ 60 1ৰ মান পাই গলো আমাক লাগে সৰু কোণৰ মান মানে 2ৰ মানটো উলিয়াব লাগে 2টো আটাইতকৈ সৰু নহয় জানো তো 2 পূৰণ 15 কিমান 30 আহি গল ন এনেকে ঠিক আছে বা আমি এনেকৈ কৰিব পাৰো 12ৰ মানটো কিমান 180 ডিগ্ৰী আমাক লাগে 2ৰ মানটো 12 পৰা 2 লৈ আহিব লাগে আমি তো 6 পৰা হৰণ কৰিম 12ক 6ৰ পৰা হৰণ কৰিলে 2 আহিব তো ইয়াতো আমি 6 পৰা হৰণ কৰিম তো কিমান 30 এনেকে ঠিক আছে ক্লিয়াৰ if the ratio of two supplementary angles is 13:5 then find the difference between the two দুটা সম্পূৰক কোণৰ অনুপাত দিয়া আছে আমাক 13 আৰু 5 তেন্তে দুইটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে সাপ্লিমেন্টাৰী এংগলছ বা সম্পূৰক কোণ মানে কি দুটা কোণৰ যোগফলটো সদায় 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া আমি সাপ্লিমেন্টাৰী বুলি কম ঠিক আছে আৰু দুটা কোণৰ যোগফলটো 90 ডিগ্ৰী হলে তাক আমি কি বুলি কম কমপ্লিমেন্টাৰী এংগলছ একেটা আমি জানিব লাগে কমপ্লিমেন্টাৰী অসমীয়াত ইয়াক আমি পূৰক কোণ বুলি কওঁ তো পূৰক কোণ মানে কি হয় 90 ডিগ্ৰী মানে কোণ দুটাৰ যোগফলটো ইমান আৰু 180 হলে তাক আমি সাপ্লিমেন্টাৰী বা সম্পূৰক কোণ বুলি কম এতিয়া সম্পূৰক কোণ দুটাৰ অনুপাত দিয়া আছে কিমান 13 আৰু 5 তাৰ মানে এই দুটা কোণৰ যোগফলটো কিমান হ'ব লাগিব 180 ডিগ্ৰী অনুপাতৰ মতে কিমান 13 আৰু 5 কিমান 18 কিন্তু একচুয়াল মতে আমি জানো ইমান হয় তো ইয়াৰ মানটো এইটো ইয়াৰ পৰা 1ৰ মান কিমান 18 পৰা এইটো 10 বাৰ যাব আমাক লাগে
এই কোণ দুটাৰ কি পাৰ্থক্যটো ঠিক আছে তো 13 পৰা 5 গ'লে কিমান 8 তো 8ৰ মানটো উলিয়াব লাগে 8 পূৰণ 10 কিমান 80 এইটোৱে ঠিক আছে এনেকৈ The ratio of girls and boys among 504 students of a school is 11:13. If 12 more girls are given admission, the new ratio will be এখন বিদ্যালয়ৰ 504 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ছোৱালী আৰু ল'ৰাৰ অনুপাতটো আমাক দিয়া আছে কিমান 11 আৰু 13 গাৰ্লছ এণ্ড বয়ছৰ কি অনুপাতটো যদি আৰু 12 গৰাকী ছোৱালীক নামভৰ্তি দিয়া হয় তেন্তে নতুন অনুপাতটো আমি উলিয়াব লাগে তো প্ৰথমে আমি স্কুলত কিমানজনী ছোৱালী আৰু কিমানজন ল'ৰা আছে এইটো আমি উলিয়াই ল'ম ঠিক আছে টোটেল ষ্টুডেণ্টছ কিমান আছে 504 মানে বয়জ এণ্ড গাৰ্লছ মিলাই কিনে অনুপাতৰ মতে টোটেল কিমান আছিলে 13 আৰু 11 কিমান 24 কিন্তু একচুৱেল মতে কিমান 504 তো ইয়াৰ মানটো এইটো ইয়াৰ পৰা আমি একৰ মানটো উলিয়াব পাৰোঁ 24 পৰা ডিভাইড কৰিম প্ৰথমে দুবাৰ যাব 24 2 জাৰ কিমান 48 হয় 2 থাকিলে আকৌ 24 24 পৰা এইটো একবাৰ যাব 24 1 জাৰ 24 ঠিক আছে তো একৰ মানটো 21 পালোঁ এটা ছোৱালী কিমানজনী আছিলে 11 লগত আমি পূৰণ কৰিম একৰ মানটো 21 লগত তো 11 আৰু 21 পূৰণ কৰিলে কিমান 231 মানে স্কুলত কিমানজনী ছোৱালী আছিলে ইমানজনী আৰু ল'ৰা কিমান 13 লগত আমি 21টো পূৰণ কৰিম 13 1 জাৰ 13 মানে 3 1 থাকিলে 13 2 জাৰ 26 আৰু 1 কিমান 27 273 ল'ৰা আৰু ছোৱালীৰ সংখ্যাটো আমি উলিয়াই ল'লোঁ এতিয়া চোৱা আগতে 231 জনী ছোৱালী আছিলে এতিয়া 12 জনী আকৌ আহি গ'ল ক্লাছত ঠিক আছে টোটেল কিমান হ'ব 243 আৰু ল'ৰা একেই থাকিব 273 ইয়াৰে আমি অনুপাতটো উলিয়াব লাগে নতুন অনুপাতটো 3 পৰা যাব এইটো 3 8 গুণ 24 3 1 গুণ 3 3 9 গুণ 27 3 1 গুণ 3 মানে 81:91 আমাৰ কাৰেক্ট এনসাৰ অপশন C2 নেক্সট the ratio of three numbers is 2:3:6 and their HCF is 45 find the sum of this number তিনিটা সংখ্যাৰ অনুপাত দিয়া আছে 2 3 6 আৰু এই সংখ্যা তিনিটাৰ গড় কিমান 45 আমাক সংখ্যাবোৰৰ যোগফলটো উলিয়াব দিছে এতিয়া যদি আমি অপচন পৰা চেক কৰো কেনে কৰিম চোৱা এই তিনিটা সংখ্যাৰ যোগফলটো লাগে অনুপাতৰ মতে যোগফলটো কিমান 6 3 9 আৰু 2 কিমান 11 মানে যেটো এনসাৰ আহিব এটো 11 ৰ মাল্টিপল হ'ব 11 পৰা হৰণ যাব তো অপচন চেক কৰিলে হল আৰু অংক চোৱা অকল তিনিটা কি আছে ডাইৰেক্ট তোমালোকে 11 পৰা হৰণ কৰি চাও পাৰা এটো 11 পৰা না যায় এটো না যায় এটো গৈ আছে ভালকে চোৱা প্ৰথমে 4 বাৰ যাব 11 4 জাৰ 44 কিমান 5 থাকিলে 55 11 5 জাৰ 55 তো এইটো আমাৰ 11 পৰা হৰণ যায় এইটো 11 পৰা হৰণ না যায় তো ডাইৰেক্ট আমি অপচন পৰাও কৰিব পাৰো ঠিক আছে কিন্তু মেথডটো আমি জানিব লাগিব সাপোজ আৰু এটা অপচন যদি 11 পৰা হৰণ যোৱা থাকে তেতিয়া আমি ফসি যাম ন ইয়াতটো অকল এটা অপচনে আছিল 11 পৰা হৰণ যোৱা তো ডাইৰেক্ট আমি কব পাৰো এইটো আমাৰ কারেক্ট আনসার এতিয়া আমি কেনেকৈ সলভ কৰিম চোৱা আমাক কি দিয়া আছে HCF মানে গহাও মানে কি ইয়াৰ গহাও মানে কি এনেকুৱা এটা সংখ্যা যিটোৰ পৰা মানে আটাইতকৈ ডাঙৰ ঠিক আছে এনেকুৱা এটা ডাঙৰ সংখ্যা যিটোৰ পৰা 2 হৰণ যাব 3 হৰণ যাব 6 হৰণ যাব গোটেইবোৰ যাব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব এতিয়া 2 3 6 এই তিনিটা সংখ্যাটো হৰণ যাব হলে অকল একৰ পৰাই হৰণ যাব একৰ বাদে চোৱা যদি মই 2 লও 2 পৰা 6 যাব হৰণ 2ও যাব কিন্তু 3 না যায় HCF মানে কি গোটেইবোৰ হৰণ যাব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব তো 2 পৰা হৰণ না যায় গোটেইবোৰ 3 পৰা অকল 3 আৰু 6 যাব 2 না যায় তাৰ মানে অকল এই তিনিটা সংখ্যাটো একৰ পৰাই হৰণ যাব মানে একটো আটাইতকৈ ডাঙৰ সংখ্যা যেটো এই তিনিটা হৰণ কৰিব পাৰি ঠিক আছে তো এই তিনিটা সংখ্যাৰ গহাও বা HCF টো কিমান 1 আহিব কিন্তু এটো অনুপাতৰ মতে কাৰণ অনুপাতত দিয়া আছে তো অনুপাতে আহিব ন কিন্তু প্ৰশ্নত কিমান দিয়া আছে গহাওটো 45 তো আমি কব পাৰো না একৰ মানটো 45 পাৰো নোৱাৰো এতিয়া আমাক যোগফলটো উলিয়াব দিছে তো অনুপাতৰ মতে যোগফলটো কিমান 11 তো 11 ৰ মান কিমান 11 লগত 45 টো পূৰণ কৰা কিমান হ'ব 495 সো আহি গল ন এনেকে ঠিক আছে ক্লিয়াৰ ফাইন্ড দ্য এভাৰেজ অফ দ্য ফাৰ্স্ট 5 মাল্টিপলছ অফ 7 হাতৰ প্ৰথম 5টা গুণফলৰ আমি গড়টো উলিয়াব লাগে এভাৰেজ বা গড়ৰ ফৰ্মুলা কি
সাম বাই নাম্বাৰ এইটো যোগফলটো আৰু এইটো নাম্বাৰ মানে সংখ্যা কেইটা আছে আমি ফৰ্মুলা ইউজ কৰিব পাৰোঁ কিন্তু আমি কনজুগেটিভ নাম্বাৰৰ কনচেপ্টটো শিকি আহিছোঁ কনজুগেটিভ নাম্বাৰ মানে কি ক্ৰমিক সংখ্যা মানে সংখ্যাবিলাকৰ মাজৰ ডিফাৰেঞ্চ বা গেপবোৰ কি সেম থাকিলে তাক আমি কনজুগেটিভ বুলি কওঁ আৰু কনজুগেটিভ নাম্বাৰৰ এভাৰেজ বা গড়টো সদায় মাজৰটো হয় এতিয়া ইয়াত চোৱা 7ৰ মাল্টিপল 7ৰ মাল্টিপল মানে কি গেপবোৰ 7 কে গৈ থাকিব তো সেম ন তাৰ মানে কনজুগেটিভ আৰু কনজুগেটিভ নাম্বাৰৰ গড়টো সদায় মাজৰটো হয় তো ইয়াতো আমি ডাইৰেক্ট কৰিব পাৰোঁ ইয়াত মই লিখি দিছোঁ প্ৰথম 5টা মাল্টিপল 7ৰ তো প্ৰথমটো 7 নেক্সট কিমান 14 এনেকৈ 7 কে গৈ থাকিব নেক্সট 21 নেক্সট 28 নেক্সট কিমান 35 হ'ল 1 2 3 4 5 এতিয়া গেপবোৰ চোৱা 7-8কে গৈ আছে তো এভাৰেজটো মাজৰটো হ'ব কিন্তু এইবোৰ লিখিবও নালাগে কনজুগেটিভ নাম্বাৰৰ এভাৰেজ যে মাজৰটো আহে সদায় তোমালোকে ফাৰ্ষ্ট আৰু লাষ্ট নাম্বাৰটো যোগ কৰিবা যোগ কৰি আধা কৰিলে এইটোৱে পাম আমি 35 আৰু 7 যোগ কৰিলে কিমান 42 আৰু ইয়াৰ আধা কিমান 21 আহি গ'ল ন তো সেইকাৰণে তোমালোকে ফাৰ্ষ্ট আৰু লাষ্টটো অকল উলিয়াই ল'বা 7 1 জাৰ 7 আৰু প্ৰথম 5টা কৈছে ন তো লাষ্ট নাম্বাৰটো কি হ'ব 7 5 জাৰ 35 এনেকৈ ক্লিয়াৰ সাপোজ কেতিয়াবা দি দিব 7ৰ প্ৰথম 50টা মাল্টিপুলৰ এভাৰেজ কিমান তেতিয়া তোমালোকে এনেকৈ লিখিলে বহুত টাইম যাব তো আমি কি কৰিম প্ৰথমটো আৰু লাষ্টটো উলিয়াই ল'ম প্ৰথমটো 7 হ'ব আৰু লাষ্টটো কিমান 7 × 50 কিমান 350 এই দুটা যোগ কৰি আধা কৰিলে এভাৰেজটো আহি যাব ঠিক আছে এনেকৈ ইন এ কলেজ দ্য ৰেচিঅ' অফ দ্য নাম্বাৰ অফ বইজ টু গাৰ্লছ ইজ 8:5 ইফ দেয়াৰ আৰ 160 গাৰ্লছ হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য কলেজ এখন মহাবিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত দিয়া আছে কিমান 8:5 বইজ এণ্ড গাৰ্লছৰ আৰু কিমানজনী ছোৱালী আছে 160 মানে ছোৱালীৰ সংখ্যাটো আমাক দিয়া আছে অনুপাতৰ মতে ছোৱালীৰ সংখ্যা কিমান 5 অনুপাতৰ মতে 5 কিন্তু একচুৱেল মতে ছোৱালী কিমানজনী আছে 160 মানে 5ৰ মানটো এইটো 1ৰ মান কিমান 5 3 × 15 1 থাকিলে 10 হৈ গ'ল 5 2 × 10 মানে 1ৰ মান 32 টোটেল কিমান ষ্টুডেণ্টছ আছে কলেজত বইজ এণ্ড গাৰ্লছ মিলাই কিমান টোটেল 13 তো ইয়াৰে মানটো আমি উলিয়াব লাগে তো 13 2 জাৰ কিমান 26 2 থাকিলে 13 3 জাৰ কিমান 39 আৰু 2 কিমান 41 416 ঠিক আছে ক্লিয়াৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন দ্য ডিফাৰেঞ্চ বিটুইন এজ অফ সুনিতা এণ্ড শিলা ইজ 12 years ইফ 9 years ago elders age was 4 times of youngers age then what are their present age মানে সুনিতা আৰু শিলাৰ বয়সৰ পাৰ্থক্যটো আমাক দিয়া আছে 12 9 বছৰ আগত ডাঙৰজনীৰ বয়সটো সৰুজনীৰ বয়সৰ কিমান আছিলে 4 গুণ তেওঁলোকৰ আমি বৰ্তমান বয়সটো উলিয়াব লাগে যেতিয়া আমাক 4 গুণ 3 গুণ দিয়া থাকে আমি অনুপাতটো উলিয়াব পাৰোঁ বয়সৰ 9 বছৰ আগত সুনিতা আৰু শিলাৰ বয়সৰ অনুপাতটো কিমান আছিল এইটো আমি উলিয়াব পাৰোঁ এতিয়া ইয়াত কোনে ডাঙৰ কোনে সৰু এইটো আমাক দিয়া নাই আমি নিজৰ ইচ্ছামতে ধৰিব পাৰোঁ এইটো ঠিক আছে দিয়া নাই সেইকাৰণে আমি ধৰিব পাৰোঁ সাপোজ মই ধৰিলোঁ সুনিতা ডাঙৰজনী আৰু শিলা হ'ল সৰুজনী এতিয়া ইয়াত কৈছে ডাঙৰজনী সৰুজনী কিমান 4 গুণ মানে 4:1 নহ'ব জানো বয়সৰ অনুপাতটো কিন্তু এইটো কেতিয়াৰ 9 বছৰ আগৰ আৰু আমাক সুনিতা আৰু শিলাৰ বয়সৰ পাৰ্থক্য দিয়া আছে 12 বছৰ মানুহৰ যিটো বয়সৰ পাৰ্থক্য সদায় একেই থাকে কেতিয়াও চেঞ্জ নহয় ঠিক আছে তো আমি ডাইৰেক্ট কম্পেৰিজন কৰিব পাৰোঁ অনুপাতৰ মতে সুনিতা আৰু শিলাৰ বয়সৰ পাৰ্থক্য কিমান 4 পৰা 1 মাইনাছ কৰিলে কিমান 3 কিন্তু একচুৱেল মতে 12 তো ইয়াৰ পৰা 1ৰ মান কিমান 3 4 গুণ 12 4 আহি গ'ল আমাক সিহঁতৰ বৰ্তমান বয়সটো উলিয়াব দিছে তো সুনিতাৰ বয়সৰ অনুপাত কিমান 4 1ৰ মান 4 হ'লে 4 মান কিমান 4 পূৰণ 4 ইয়াৰ লগত 4 পূৰণ কৰিম মানে 16 বছৰ আৰু শিলাৰ কিমান অনুপাতটো একেই আছিলে আৰু 1ৰ মানটো আমি কিমান 4 পালোঁ তাৰ মানে শিলাৰ বয়সটো কিমান 4 বছৰ কিন্তু এইটো কেতিয়াৰ আছিলে 9 বছৰ আগৰ তো আজি বৰ্তমানত কিমান আমি 9 যোগ কৰিব লাগিব হয়নে নহয় কাৰণ 9 বছৰ আগতে 16 আৰু 4 বছৰ আছিলে বৰ্তমানৰ কাৰণে 9 বছৰ আমি যোগ কৰিম 16 আৰু 9 কিমান 25 এফালে 4 আৰু 9 কিমান 13 তাৰ মানে বৰ্তমানত সিহঁতৰ বয়সবোৰ কিমান 25 আৰু 13 এইটো অপশ্যন চিটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে ক্লিয়াৰ তো এইকেইটাই আছিলে কাইলৈ তোমালোকে
ভিডিঅ'টো চাব নাপাহৰিবা কাৰণ কাইলৈ মই টোটেল 40টা কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিম ঠিক আছে একেবাৰে প্ৰেক্টিছ সেশন হ'ব সেইটো এক্সামৰ কাৰণে তোমালোকৰ হেল্পফুলো হ'ব ৰিভিজনো হ'ব তো আমি নেক্সট ভিডিঅ'ত মানে কাইলৈ আমি লগ পাম আৰু তোমালোকে টেলিগ্ৰাম চেনেলত পাৰিলে জইন হৈ যাবা যদি নিউকে আহিছা মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত তোমালোকে গৈ জইন হৈ ল'বা ঠিক আছে থেংক ইউ বাই